প্রধান কার্যই হৈছে শিকার অর্থাৎ জীব হত্যা মনুষ্যই হয় করে জীব হত্যা করিলে মহা পাপ লাগে বুলি কিন্তু এই জৰা ব্যাধি যদি জীব হত্যা নকৰে এতিয়া পেট নভৰে জৰা ব্যাধৰ এয়া কেনে কথা মুক্তি বাঞ্ছা কৰি যদি স্বীকাৰ নকৰো লক্ষণ হব জানো প্ৰাণ আৰু আত্মীয় স্বজনৰ যদি প্ৰাণ যায় তেন্তে সেই মহাপাপ কাৰ হব নিশ্চয় নিশ্চয় মোৰেই হব নাই এই কথা ভাবি লাভ নাই যাও মই নিজ কৰ্তব্যৰ বাবে অৰণ্যত গৈ মই জীৱ হত্যা কৰোগৈ ধৰ্মই কৰ্ম এই মহামন্ত্ৰ হৃদয়ত লৈ যাও মই অৰণ্যৰ মাজলৈ কৃষ্ণ হৰি হৰি ডাঙৰীয়া কোন পথে আগমন যাদৱ বীৰগণে মাতিছে তোমাক কিয় মাতিছে আমিতো কমাৰ মানুহ আমাকতো নিশ্চয় এই যুদ্ধ বিগ্ৰহ কৰিবলৈ নামাতে ন অৰ্থাৎ কিনো কবাৰ পুৰস্কাৰ দিব যেন পাইছো দেই পুৰস্কাৰ দিব যেন পুৰস্কাৰ দিব তুমি শুনা নাই নেকি যাদৱ নগৰীত ধন শুনে আৱৰি ধৰিছে নহয় থবলে হেনো ঠায়ে নাইকিয়া হৈছে মোকে কলে বোলে লৈ যা তাকে গৈ আছো আৰু ন কি পলাপ বকিছা তুমি তুমি হলে বুজিয়ে পোৱা নাই দেই বুজি পোৱা নাই শুনা কিন্তু কবা আৰু মোৰ মানে সৰুকে পৰিয়াল এটা আছে এই শহুৰৰ ঘৰৰ পৰা গোটেই কেইজনী গুচি আহিলে নহয় তাকে আৰু সৰুকৈ গাঁও এখনৰ সমানে হলগে আৰু গাঁও এখনৰ সমান হল পিছে সদস্য কিমান আছিলে পাহৰিয়ে থাকিলো নহয় 3 কুৰি মান হ'ব বেছি নহয় 3 কুৰি মান হ'ব 3 কুৰি মান হ'ব তোমাৰ সেইখন গাঁও নহয়
তোমাৰ সেইখন ৰাজ্য হ'ব লাগিছিল, ৰাজ্য। কিনো কথা কোৱাহে, কিনো কথা কোৱা। এই 3 কুৰিমান হ'ল বাৰু। পিছে কোনটো কিমান ডাঙৰ, কিমান ডাঙৰ, কিমান সৰু ধৰিবই নোৱাৰো মই, ধৰিবই নোৱাৰো। তোমাৰ কথা শুনি থাকিলে মোক কাৰ্য পলম হ'ব। হয় নেকি? বেলি ডুবু ডুবু অৱস্থা, গতিকে মই ডাঙৰীয়া এতিয়া আহিলোহে। আকৌ কি হ'ল তোমাৰ? মই ঘূৰি যাওঁতে তোমাক ধন সোণ কেইটামান দি পঠাম। তুমি কিন্তু ধুনীয়া চাই নুদুকা হাতী পোৱালি এটা ধৰি থবাচোন। হাতী পোৱালি? হাতী পোৱালি আকৌ তোমাক কিয় লাগে? তুমি কিনো কবা আৰু। মোৰ ডাঙৰ গৰাকী, ডাঙৰ মানুহজনী অকল খাওঁতে খাওঁতে মুখেদি সোমোৱাতে গোটেইজনীয়ে অন নেখা নিচিনা পেটেলি হৈ গৈছে। কিনো কম আৰু পাই। সেই কাৰণে তুমি ধুনীয়া চাই নুদুকা হাতী পোৱালি এটা ধৰি থবা, হয় নাই? ধুনীয়াকে উমলি থাকিব, জামলি থাকিব, লগৰীয়াই হৈ পৰিব। তোমাৰ প্ৰলাপ মই আৰু শুনি নাথাকো। মই এতিয়া আহিলোহে। যা মোৰ যেতিয়া ধন শুনে নধন বদন হৈ পৰিব, তেতিয়া কিন্তু তই নাহিবি, কৈ থলো। তই জংঘলী মানুহ, তই জংঘলী মানুহ। বাৰু এতিয়া মই গৈ থাকো, নহলে ধন সোণখিনি ৰজাই বেলেগৰ হাততেই দি দিব। কুমাৰ ইমান পৰিও নাহিল কিয়? কুমাৰ কিবা যেন অজান আশংকাতে কঁপি উঠিছে হৃদয়। দাদা, সংকীৰ্ণ প্ৰাণক আৰু ভয়াতুৰ কৰি নুতুলিবা তুমি। আজি তাৰ ফলতে আমাৰ হব প্ৰাণৰ ৰক্ষণ। চিন্তা নকৰিবা যদুবীৰগণ, প্ৰভু পিতামহে নিশ্চয় উচিত উপায়ে কৰিছে প্ৰদান। নিশ্চয় তোমাৰ আহিছে, আহিব লাগিছে, আহিব লাগিছে। কুমাৰ, এক বিশেষ উদ্দেশ্যৰ বাবেহে তোমাক নিমন্ত্ৰণ কৰা হৈছিল। বাৰু কৰিব পৰা কাম হলে মই নিশ্চয় কৰিম। আৰু যদিহে কৰিব নোৱাৰো তেন্তে মাৰিলেও মাৰক, কাটিলেও কাটক। এতিয়া কওকচোন বাৰু, কি কাৰ্যনো এই অধমে কৰিব লাগে সাধন? প্ৰত্যক্ষ কৰে লৌহ খণ্ড। বৰ বেছি ডাঙৰ নহয় দেখোন। কওকচোন বাৰু। শিলাখণ্ড সাগৰৰ বুকুত বিসৰ্জন কৰিব লাগিব, আৰু যদি অৰাজয় জানো, বাকী কথা আপুনি নকলেও জানো। মোৰতো প্ৰাণ বায়ু উৰি যাব তেতিয়া ন। হ'ব বাৰু, সাধ্য অনুসাৰে চেষ্টা কৰিম। বেছ কুমাৰ, মনত ৰাখিবা, ই তোমাৰ বাবে তুৰন্ত নিৰ্দেশ, আৰু এই কাৰ্যৰ যেন নহয় অন্যথা। ভাবিছিলো দিব সোণৰ টোপোলা, দিলে কি? শিলাখণ্ড। বোলে তুমিয়ে ঘঁহি নাইকিয়া কৰা। ঘঁহি নাইকিয়া কৰা। বৰ বেছি ঢিলা যেন লগা নাই বস্তুটো। বাৰু কষ্ট অলপ হ'ব যেন পাইছো দেই। যদি কষ্টকণ সফল হয়, যাদৱ বীৰগণে মোক ধন শুনে নদন বদন কৰিবই। যাদৱ বংশৰ
ধুনীয়া ছোৱালী এজনী চায়ো হেনো বিয়া পাতি দিব হেনো সেইটো ভাবিয়ে মোৰ এই আঁঠুতে সোণ পোৱা নিচিনা লাগে আৰু দেই বাৰু সেইবোৰ ভাবি থাকিলে এতিয়া নহ'ব এই কামটোকে কৰা যাওক উত্তম কুমার তোমার কার্যত আমি সন্তোষিত প্রশংসা বলা যদুগণ নিজ নিজ কর্তব্যত আমি অগ্রসরে ৰবা ঐ কুমাৰ এই যে দেখিছা মুখলৰ গুৰি সাগৰৰ বুকুত কৰা বিসৰ্জন আৰু তোমাৰ পুৰস্কৃত ধন লৈ সুখেৰে বাস কৰা তুমি আপোন গৃহত বলা যদুগণ বলা কুমার বাৰু এতিয়া এই গুৰিখিনি সাগৰত নিক্ষেপ কৰি ধন সোণেৰে মই ঘৰলৈ উভতি যাম কি যে আনন্দ লাগিব বাৰু সমাগত সময় যদুবংশৰ ধ্বংস কৰাৰ পূৰ্বতে লভিছিলোঁ অভিশাপ মাতৃ গান্ধাৰীৰ পৰা ভয়ে ভয়ে বিবাদ লাগি ধ্বংস হব সমস্ত যদুকুল আনফালে মুনিৰ সাপ মৰ্মে জন্ম হোৱা মুখল যদিও যদুবীৰ গণে কৰিলে ক্ষয় সেয়াই মাদুৰী বন হৈ গজি আছে প্ৰভাসৰ তীৰে এই মাদুৰী বন যদুবংশৰ ধ্বংসৰ বাবে ৰৈ আছে কালৰ প্ৰভাৱে তাৰ লগে লগে আমাৰো সময় হ'ব বৈকুণ্ঠ প্ৰয়াণৰ কিন্তু তাৰ আগে দাদাক মুক্ত কৰিব লাগিব মায়াৰ বান্ধোনৰ পৰা যদুবংশৰ ধ্বংস আৰু আমাৰ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে সাগৰৰ পানীয়ে ডুবাই পেলাব সমস্ত দ্বাৰকা নগৰ তৃতীয় পাণ্ডৱ অৰ্জুনে ৰুক্মিণী সত্যভামা জাম্বৱন্তী সহিতে দ্বাৰকাৰ যত নাৰীগণ লৈ যাব হস্তিনাপুৰলৈ
ইও হব অতি মর্মান্তিক। কিন্তু তার আগে চল কৰি আমি হম অন্তৰ্ধান দ্বাৰকাৰ পৰা। উদ্দেশ্য মাথো এটাই, প্ৰভা। দাৰুক, দাৰুক, আদেশ কৰক প্ৰভু। মংগল হওক দাৰুক। দাৰুক, প্ৰভু ঘোষণা প্ৰচাৰ কৰা তুমি যদু বাহিনী, ঘোষণা প্ৰচাৰ কৰা সমস্ত দ্বাৰকাপুৰী। ৰাজ্যত বাঢ়ি অহা নানা অমংগলৰ বাবেই আমি যাত্ৰা কৰিম প্ৰভাকৰ তীৰে। প্ৰত্যেক পুৰুষেই শিশুৰ পৰা বৃদ্ধ সকলো যাত্ৰা কৰিব লাগিব প্ৰভাকৰ দিশে। আৰু কবা দাৰুক, প্ৰভু এয়া দ্বাৰকাপতিৰ আদেশ। ভাল প্ৰভু। জগতে বুজিব লাগিব, জগতে বুজিব লাগিব, মানৱ মাত্ৰেই নিজ কৰ্মফল ভোগ কৰিবই লাগিব। আৰৰ ৰহস্য কি নাথ? দেৱী, ৰহস্য, ৰহস্যৰে আবৃত নোপোৱা বিচাৰি ইয়াৰ গৰিভাগ তুমি। প্ৰণাম স্বামী। আহাচোন প্ৰিয়ে। ক্ষমা কৰিব, হঠাৎ আহি আপোনাৰ চিন্তাত পেলালো হিতেতি। প্ৰিয়ে, নাথ আহা মোৰ কাষে চাপি আহা। নয়ন ভৰি চাওঁ তোমাৰ এই মানৱী জনম। একে নাথ, হঠাৎ যে আজি আপোনাৰ এনেকুৱা বচন। ইয়াতেকো জটিলতা নাই ৰুক্মিণী। তুমি জগতৰ ঈশ্বৰী। ধৰি মানৱী জনম কিবাদৰে কৰি আছা কৰ্তব্য পালন। তাকেহে ভাবিছো মই দেৱী। সকলো সম্ভৱ কেৱল আপোনাৰ বাবে দেৱী। কিন্তু কিবা হেতু কৰে আজি বিসন্দিত বদন। নাথ, দেৱী, জগত পালকৰ হৈছে নেকি কিবা অন্য বিশেষ চিন্তা? তুমিতো জানা দেৱী, কোনবাৰো তুমি, কোনবাৰো আমি, কোনবাৰো এই সমগ্ৰ দ্বাৰকাবাসী। সংশয় ভাৱৰ কিয় কৰাইছে উদ্বেগ? হল তেন্তে ক্ষণ বৈকুণ্ঠ প্ৰয়াণৰ নাই। বিদায় এই জন্মৰ বাবে। স্বামী, সম্ভৱ নহয় এনে বচনৰ, সম্ভৱ নহয়। সকলো সম্ভৱ দেৱী। স্বামী, খুলি দিয়া তুমি এই মায়াৰ বান্ধোন। স্বামী, জগত জননী স্বয়ং লক্ষ্মী হৈ কৰি থাকা যদি দুখ তুমি, তেন্তে কেনেদৰে চলিব ধৰা এই জগতৰ? হলেও স্বামী, জন্মলভী মানৱী ৰূপেৰে মানৱৰ নানান মায়াৰ মাজত নিজকে দিছিলো সোমোৱাই। এতিয়া আজি হঠাৎ হোৱা অঘটনৰ বাবে কিবাদৰে মই নিজক ৰাখিম লুকুৱাই। নাথ, ৰাখিম লুকুৱাই। যদিও লাগিছে মোৰ দুখ অন্তৰত, তথাপি জগতৰ নিয়ম পালি কৰিব লাগিব আমি কৰ্তব্য পালন। দেৱী, এয়া কালৰে আহ্বান। স্থিৰ কৰা নিজৰ মন মগজুক। পাবা যেবে সংবাদ তুমি আমাৰ বৈকুণ্ঠ গমনৰ, তেতিয়াই মনুষ্যৰ দৃষ্টিৰে কৰিবা তুমি
আপোন কৰ্তব্য। দেৱী, দুখ শোক ক্ৰোধ এতিক্ষণে ত্যাগ কৰা তুমি। দেৱী, তুমি জগতৰ মাতা মহালক্ষ্মী। তুমি শক্তিদায়িনী মহালক্ষ্মী। নাথ, দেৱী, বেশ সাজু তেন্তে মই সেই মানৱী ৰূপৰ লীলাৰ যাত্ৰাৰ সামৰণি ক্ষণত প্ৰভুৰ বৈকুণ্ঠত তজুৰাতল চৰণত নিজকে দিন বিলিদাই দেৱী, আৰু কৃষ্ণ পত্নী ৰুক্মিণীৰ ঐশ্বৰিক শক্তিকে জাগ্ৰত কৰা তুমি। তুমি অনন্ত নাৰায়ণৰ পত্নী নাযাবা পাহৰি। ধৰ্ম ৰক্ষাৰ্থে আমাৰ যুগে 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 হয় অৱতাৰ। দেৱী, বিদায় ৰুক্মিণী, বিদায় মোৰ প্ৰাণৰ পত্নী। কৃষ্ণ অৱতাৰৰ শেষ দেখা হ'ল তোমাৰ। সম্ভৱামি যুগে যুগে, সম্ভৱামি যুগে যুগে, সম্ভৱামি যুগে যুগে। বিদায়ী বেলাত চক্ষু জল নলাল ছবিৰ নেচা নকৰিল গৌৰৱতৰ খুন। সঁচাকৈ কঠিন জীৱশ্ৰেষ্ঠ মানৱৰ জীৱন। সুখ দুখ হাঁহি ধেমালি কাম ক্ৰোধ সকলো স্তৰৰ মাজেৰে পাৰ হৈ জীৱন। প্ৰভুৰ আজ্ঞা অনুসৰি জানিও নজনাৰ ভাও ধৰি কৰি যাওঁ কৰ্তব্য নিজৰ। স্বামীৰ বৈকুণ্ঠ পৰায়ণে নিশ্চয় সেই জগতত অনন্য মায়াৰ কৰিব সূচনা। হয়তো দাপৰৰ হ'ব অৱসান। সেয়ে ধন্য হোৱা হ'ব আমাৰ সন্তান। কৰা হবে কৃষ্ণ গুণনাম, কৰা হবে কৃষ্ণ গুণনাম, কৰা হবে কৃষ্ণ গুণনাম। মই এতিয়া মোৰ কৰ্তব্য হওঁকৈ অগ্ৰসৰ। সন্মুখতে দেখিছো যত অমংগল। তোমালোকেও কিবা সম্ভেতে পাইছানে? দাদা, যেনিয়েই দেখো তেনিয়েই মাথো অমংগল। ও দাদা, চাৰিওফালে হাহাকাৰ। কৰবাত যদি জুই লাগিছে, কৰবাত বৃষ্টিপাত, আৰু কৰবাত উল্কাপাত। প্ৰচণ্ড অগ্নিকাচেন নামি আহে আকাশৰ পৰা। চাৰিওদিশে কেৱল মাত্ৰ অমংগল। বান্দৰে জন্ম দিছে মানৱৰ, আৰু গন্ধৰ্বই জন্ম দিছে বান্দৰৰ। কেৱল
মন মোৰ ভাৰাক্ৰান্ত। এই সমস্যাৰ পৰা হাত সৰাৰ কোনো উপায় নাই নেকি দাদা? ভাতৃ, ইয়াৰ কোনো নেদেখো পৰিত্ৰাণ। ভাৰাক্ৰান্ত, অসহ্য, অসহ্য, অসহ্য। নহবা অস্থিৰ। দাদক প্ৰতি নমস্কাৰিত কৰিব গ্ৰহণ। কোৱা দাদকে, কিবা হেতু আগমন তোমাৰ? প্ৰভু কৃষ্ণৰ আদেশ আদেশ ৰাজ্যত শান্তি স্থাপনৰ বাবে, পিতাৰ আদেশ মংগল সাধিবৰ বাবে প্ৰজামণ্ডলে পুৰুষ সহিতে সকলোতে যাব লাগে প্ৰভাৱ তীৰ্থলৈ। প্ৰভাৱ তীৰ্থলৈ যোৱা দাদক, কবাগৈ পেট্ৰিকে যাম আমি সকলোটি প্ৰভাস তীৰ্থলৈ। ভাল। অনিলাতে চতুকন পৃথিৱী আদেশ যাব লাগে সকলোটি আমি প্ৰভাস তীৰ্থলৈ। বলা চতুকন, নেদেখো আৰু চিন্তাৰ কাৰণ। বলা চতুকন। এয়া কেনে আদেশ যদুপতি? যদু বংশৰ সকলো পুৰুষ যাব লাগে প্ৰবাসক তীৰ্থে। মোৰ পুত্ৰ তই আৰু স্বামীও সেই যাত্ৰাৰেই হ'ব যাত্ৰী। কিন্তু বুজিব পৰা নাই মই কিবাদৰে পুৰুষবিহীন ভাৱে কিবাদৰে দ্বাৰকা নগৰী চলিব সুস্থিৰে। সেই কথা ভাবি শংকা ভাৱ মোৰ জাগিছে মনত। ৰেৱতী, স্বামী, স্বামী, নকৰিবা চিন্তা তুমি। আমি সদায় সুখতেই থাকিম। মাথো বিদায়ৰ বেলাত তোমাক সাক্ষাৎ কৰিবৰ বাবে আহিলো এতিবাৰ। ৰেৱতী, তুমি কিন্তু মোক হাঁহি বিদায় দিয়া। ৰেৱতী, তুমি কিন্তু মোক হাঁহি বিদায় দিয়া। স্বামী, ৰেৱতী, কিন্তু কিয় জানো স্বামী কৰো ৰেৱতী, মোৰ মনত কিবা যেন অজান শংকাই কঁপাই তোলে মন প্ৰাণ। ৰেৱতী, চচল নহয় মনে অতিকে দাৰু। ৰেৱতী, কিমান ল'বা আৰু সুখৰ অনুভূতি? মানৱে জীৱনত কেতিয়াবা ল'ব লাগে দুখৰ তিক্ত স্বাদ। আৰু মই জানো মোৰ ৰেৱতী ইমান দুৰ্বল নহয় দুৰ্বল মই, কিন্তু দুৰ্বল হৈছো আজি মই বিচ্ছেদৰ বাবে। মনে মোৰ পাৰে দিছে সংকেত। হ'ব যেন অতিকে দাৰুণ আমাৰ ভাগ্য। এয়া বিচ্ছেদৰ সময় ৰেৱতী। বিদায় ৰেৱতী।
বিদায় রেবতী। বিদায় রেবতী। আজি কোনেও বুজি নাপাব ৰেৱতী মনৰ আকাংক্ষা। আজিৰ যাত্ৰাইতো নহয় সহজ, নহয় সহজ মোৰ কাৰণে। এই ক্ষণে কৈ গ'ল যেন দাৰুণ সত্য। স্বামী গুৰু তজুপদে সেৱা কৰোঁ দিয়া মোক পদতলে ঠাই প্ৰাণ। হৰি 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 তোমাৰ গত থাকি কটাইলো জীৱন স্বামী বিনে আনগতি নাই প্ৰাণ। হৰি 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 হরি 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 মুক্তি মুক্তি লাগে মোকো মোকো মুক্তি লাগে স্বামী মোকো মুক্তি লাগে স্বামী মুক্তি লাগে। হে প্ৰভু দয়াময় জীৱনে মৰণে পাওঁ যেন মই স্বামীৰ সংগ। এই সেৱা ৰাখিবা প্ৰভু, এই সেৱা ৰাখিবা প্ৰভু, এই সেৱা ৰাখিবা প্ৰভু। অন্যথা নিজ প্ৰাণ মই দিম বিসৰ্জন। নিজ প্ৰাণ মই দিম বিসৰ্জন। স্বামী 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 স্বামী
ভাই সময় হ'ল আজি প্ৰভাকৰ তীৰ্থে যাত্ৰাৰ বাবে। নিশ্চয় ভাই। এয়াই চাগে আমাৰ শেষ দেখা হ'ব তাৰকাপুৰী। ভাই দাদা ৰেৱতীক কাজি শেষবাৰৰ বাবে কৰোঁতে সাক্ষাৎ মনে মোৰ বাৰে বাৰে কৈছিল মানৱৰ দৰে চিঞৰি চিঞৰি কবৰ বাবে, হে দ্বাৰকা নগৰী, এই বলৰামৰ শেষ সেৱা গ্ৰহণ কৰিবা নেকি নাই তোমালোকে? দাদা ভাই আমি যে আজি তাতেই নিৰূপায় দাদা। সকলো জানিও নজনাৰ দৰে অভিনয় কৰি সকলোতে মানৱৰ আগে কি যে জটিল পাক চক্ৰত আমি পৰিছো সোমাই। ভাই দাদা তথাপিও নহবা ব্যাকুল, নোহে এয়া ক্ষণ আমাৰ অস্থিৰ হোৱাৰ। ভাই এয়া ক্ষণ আমাৰ কৰ্তব্য পালনৰ। সৌৱা চোৱা দাদা, যদুজাক আহে সভাৰ মাজে সাজিলৈ আমি সকলোতে আজি যাত্ৰা কৰিম প্ৰভাকৰ তীৰে। ই আমাৰ শেষ যাত্ৰা হ'বই দ্বাৰকাৰ পৰা। আহা দাদা, সাজু কৰা নিজক বান্ধি লোৱা বাহুটো শকতি। প্ৰণাম দ্বাৰকাপতি, প্ৰণাম আজ্ঞা। পিতা, সমস্ত যদুৱীৰ গণামে সাজু কৰিছো নিজকে প্ৰবাস তীৰ্থৰ বাবে। আৰু পাছত আছে সমস্ত যদুগণ। মাথো পিতা, প্ৰবাস তীৰ্থ অতি শীঘ্ৰেই কৰা হৈছে। তেন্তে বোলা সকলো দাৰু সাজু কৰা ৰথে যাত্ৰাৰ আমি কৰো আৰম্ভণি। প্ৰভু সাজু আছে ৰথ, বলক আমি যাত্ৰা কৰোঁ। বোলা সকলো বল পিতা। এয়াই সেই পুণ্যভূমি প্ৰভাকৰ তীৰ্থ। যদুবীৰগণ, ইয়াতে তোমালোকে স্নান কৰা, নকৰি বিলম্ব। ভাল যদুপতি। আহা ভাতৃগণ।
জরে সমস্ত হরি ওম হরি ওম। শ্রেষ্ঠ পিতা, এতিয়া তোমালোকে মুনিগণক দান দক্ষিণা কৰাৰ পৰ তেতিয়াহে আমাৰ হ'ব পাপ মোচন। ভাল শ্রেষ্ঠ পিতা। আহা আহা শত্রুঘ্ন, মণিগণকে দান দক্ষিণা করো। হরে দারে যোদু সনে রেখা বলবো আরে মোরা হইলা উষাসনা মনা হইলা উষাসনা আমি সন্তোষিত হলো সকলোতে দেখি তোমালোকৰ যতন। ভাল ধন্য যদুগণ, আমি মণিগণে তোৱা হবক কৰিছো আশীৰ্বাদ। হত ধন্য হোৱা হবে তীক্ষণে, বিধিৰ লিখন হব অৱশ্যে পালন। শান্তি লভা তোমালোকে ত্যাগ কৰি চিন্তাম্বিত মন। আমিও এই স্থান ত্যাগ করো। জয়স্তু জয়স্তু যত যদুগণ, জয়স্তু জয়স্তু যত যদুগণ, জয়স্তু জয়স্তু যত যদুগণ। যাদৱগণ, শ্রেষ্ঠ পিতা। এতিয়া তোমালোকে এই স্থানতেই বহি বাৰুণী পান কৰা। এতিয়া তোমালোক সকলোটি বন্ধন মুক্ত। আমিও দাদাৰ সঙ্গে সৌ প্ৰাকৃতিক শোভা দৰ্শন কৰি আহোঁতে তীক্ষণে বলা দাৰু লৈ বলা লথ সৌ জুৰিটিৰ পাৰে বলা। যদুবীরগণ, এই তীক্ষণের পরে আমি চিন্তা মুক্ত। আমি বীর, আমি কৃষ্ণ বংশজাত অনাহার্যকে আর কৃতবর্ণ যোৱা দয়ো লয় আহা বারণীর পাত্র, পান করে বারণীটি মতলিয়া হও হবে মিলি।
নকৰিবা বল বলা বলা আমি বাৰুনি পাব লাগে দাদা ভাতৃ এই আলবা বাৰুনি দিয়া লোৱা দাদা দিয়া ভাতৃ পান কৰা তুমি যত মনে কৰা পান কৰি ভাকুণ্ঠ চিত্তে ৰথত বহি অকলে অকলে তই সমস্ত বাৰুনি কৰিলি পান মই নিশ্চয়কৈ দেখিছো এই দুষ্ট সাত্যকীয়ে ৰথত বহি অকলেই বাৰুনি পান কৰিলে বাৰুনি পান কৰি মোক অপৰাধী সজাইছে তোৰ লাজ লগা নাই এনে কাৰ্য কৰিবলৈ এনে কাৰ্য কৰি নিজকেই যাদৱৰ সেনাপতি বুলি কৰ অহংকাৰ যাদৱৰ সেনাপতি মই সাত্যকী সন্মানৰ কথা মই ভালদৰে জানো ঐ কৃষ্ণ পুত্ৰ ময়ো সাত্যকী নহও দুৰ্বলে জিভা সংযত কৰে কথা কবি হেনো দুৰ্মতি এই কৃষ্ণ পুত্ৰ এই তহঁতলৈ নকৰো ভয় এই সাত্যকীক তহঁতে নকৰিবি অপমান ৰাত্ৰি কি চাই তুৰন্ত হতে আমাক ওরে অপমান হরা অস্ত্র ভাত্রে তীক্ষণে হাতক দেও অসিত পুরস্কার অস্ত্র হস্ত্রে কোন অলিঙ্গ লাগিল কোমল দেখা অতি ভয়ঙ্কর এ পদ ভবে রঘুমতি এক বেথ
ভাই বাৰুণীৰ প্ৰভাৱে কেনেদৰে যদুবীৰগণে নিজৰ মাজতেই কৰিছে ৰং মনত লাগিছে মোৰ ভীষণ চিন্তা কিবাদৰে কৰিম ইয়াৰ প্ৰতিকাৰ এটা ব্যৱস্থা কৰা কৃষ্ণ কৃষ্ণ বলা দাদা আমি যদুবীৰগণক বাধা প্ৰদান কৰোঁ শান্ত হোৱা শান্ত হোৱা যদুগণ শান্ত হোৱা যদুবীৰগণ ভায়ে ভায়ে কিয় কৰিছা নং নকৰিবা তোমালোকে এনে অনৰ্থক কাৰ্য ইহঁতে আমাৰ প্ৰধান শত্ৰু নিশ্চয় আছা ওরে যদু গনে উনিশি কৃষ্ণ দাদা প্ৰস্থৰ মূৰ্তি সদৃশ থাকিলে এনেদৰে হ'ব জানো আমাৰ কাৰ্য সম্পাদন কৃষ্ণ দাদা সন্মুখত দেখি যাদৱৰ হত নিপাত যাদৱ প্ৰস্থৰ নহয় নাই নাই নোৱাৰো চাব মই এনে নিদাৰুণ দৃশ্য নোৱাৰো মই সহ্য কৰিব ভাই সহজ নহয়তো মানৱৰ জীৱন সহজ নহয় সন্মুখত পুত্ৰৰ মৰণ নাই মই আৰু সহ্য কৰিব নোৱাৰো ভাই বলা ভাই গুচি যাওঁ আমি বৈকুণ্ঠপুৰীলৈ দাদা মনুষ্য ৰূপে জন্ম লৈ নোৱাৰো দিব যাব তোমাক মই বৈকুণ্ঠৰ অভিমুখে ত্যাগ কৰি মায়াৰ আৱৰণ ত্যাগ কৰি এই মুখ অন্ধকাৰ দাদা ধ্যান যোগে কৰা তুমি বৈকুণ্ঠ গমন ভাই দাদা তেনেহলে আকৌ সময় হল আমাৰ বিচ্ছেদ হোৱাৰ ভাই জন্মে জন্মান্তৰে পাওঁ যেন
তোৰ দৰে ভাই মই জন্ম জন্মান্তৰে পাওঁ যেন তোৰ দৰে কৰিবি আশীৰ্বাদ। দাদা বিদায় বিদায় দাদা, বিদায় কৃষ্ণ, বিদায় দাদা, বিদায় কৃষ্ণ, বিদায় জন্মৰ বাবে বিদায়। বিদায় কৃষ্ণ বুলি বলো বুকুত ভাৱতী বৈকুণ্ঠ যাব কৰিলে যুগতি এখনত বহি কৰে স্মৰণ কৃষ্ণৰ ভাগৱত পদ। বৈকুণ্ঠ প্ৰয়াণৰ হেতু দাদা ধ্যানত হ'ল মগন। ময়ো আৰু নকৰো পলম, মানৱী লীলাৰ আজি হ'ল সমাপন। ৰাম অৱতাৰত বালিপুত্ৰ অংগদক দিছিলো আশীৰ্বাদ। পূৰ্ব জন্মৰ পিতৃ বৈৰীৰ অপৰাধত এই জন্মত জৰা ব্যাধি ৰূপে মোক কৰিব আক্ৰমণ। তেওঁৰ প্ৰতিজ্ঞা হ'ব পূৰণ, আমাৰো বৈকুণ্ঠ প্ৰয়াণ হ'ব সমাপন। যাওঁ সৌ শিশু অশ্বথৰ তলতে ব্যাধৰ বাবে মই কৰোগৈ অপেক্ষা। দাদাই অনন্ত নাগৰূপ ধাৰণ কৰিব এতিয়া। মই যাওঁ সৰ্বকাৰ্য সিদ্ধিৰ পাছত মানৱী লীলাৰ কৰি সমাপন। মই হ'ম বৈকুণ্ঠ গমন। বিদায় দাদা, বিদায় জন্মৰ বাবে, বিদায় দাদা, বিদায় দাদা, বিদায় হয় জন্মৰ বাবে। সংবদিলা নিজ প্ৰাণ ৰামে ৰাম ৰাম বোলা ঘবে হামাজি ফলৰে
ময়ো আৰু নকৰো পলম সৌ অশ্ৰুথৰ তলতে ব্যাধৰ বাবে অপেক্ষা কৰোঁ। সৌটো দেখোন মৃগ মৎস্যৰ পেটত পোৱা এই শিলাখণ্ড হৰেৰে আজি মই তাক কৰিম নিবাৰণ। ব্যাধে জুৰিলে মৃগ নয়ন বুলি তলতে সন্ত হৰি এয়া কি মনুষ্যৰ চিৎকাৰ? হে ভগৱান, মই কাক হৰ কৰিলো উপহাৰ? এয়া কি প্ৰভু? প্ৰভু, মোৰ সৰ্বদুখ
ক্ষমা করো প্রভু, সর্বতোক ক্ষমা করো। আপনার শরণ দেখি মই বৃক্ষর তলে মৃগয়ে কর্ণ আছিল লৰাই, আৰু সেই ভাবি মই অস্তৰ কৰিলো পহাৰ প্ৰভু। আৰু সেই অস্তৰে কৰিলে পহাৰ। মোক ক্ষমা কৰি দিয়ক প্ৰভু, ক্ষমা কৰি দিয়ক। নকৰা ক্ৰন্দ তুমি, কৰা নাই দোষ তুমি। নিজ কৰ্ম ফলে ভুঞ্জিছো শাস্তি মই। জৰা আমি পূৰ্ব জন্মৰ কৰ্ম অনুসাৰে তোমাৰ এই হৰ কৰিছো গ্ৰহণ। মই একো বুজিব পৰা নাই প্ৰভু, মই একো বুজিব পৰা নাই। শুনা জৰা, পূৰ্ব জন্মৰ ৰাম অৱতাৰত বালিবধ কৰাৰ বাবে বালি পুত্ৰ অংগদে পিতৃ বৈৰিক প্ৰতিশোধ লোৱাৰ কৰিছিল প্ৰতিজ্ঞা। আৰু আজি এই জন্মত ব্যাধ ৰূপে তুমি সেই প্ৰতিজ্ঞা কৰিলা পূৰণ। যোৱা ব্যাধ মুক্তি পালা তুমি যোৱা এবে। প্ৰভু, মোৰ সৰ্বদোষ কৰিব ক্ষমা। ধৰ্মজয়ী হোৱা জন্মে জন্মান্তৰে যেন আপোনাৰ চৰণত সেৱা কৰি যাব পাৰো, তাকে মোক দিয়ক আশীৰ্বাদ প্ৰভু, দিয়ক আশীৰ্বাদ। যোৱা জৰা, মংগল হওক তোমাৰ। এবে যোৱা তুমি এই স্থান কৰা পৰিত্যাগ। প্ৰভু, প্ৰভু, বিদায় প্ৰভু, বিদায় প্ৰভু। প্ৰভু, তুমি কিয় পৰি আছা ভূমিত? ব'লা ব'লা প্ৰভু, আমি দ্বাৰকালৈ যাওঁ। জগতৰ গৰাকী হৈ তুমি তেজেৰে ৰাঙলী হৈ পৰি আছা ভূমিত। হে প্ৰভু, এয়া তোমাৰ কি লীলা প্ৰভু? এয়া লীলা নহয় বান্ধৱ প্ৰভু। উদ্ধৱ, এয়া সত্য। জন্মিলে জীৱৰ মৃত্যু হোৱাটো স্বাভাৱিক, আৰু মৃত্যুৰ কাৰণ লাগিবই বান্ধৱ। তাৰ মানে প্ৰভু, তুমি আমাক এৰি যাবা? হে প্ৰভু, কিয় তুমি তোমাৰ দাস উদ্ধৱক তোমাৰ চৰণ সেৱাৰ কৰাৰ পৰা
বঞ্চিত কৰিলা প্ৰভু। বান্ধৱ প্ৰভু নকৰিবা ক্ৰন্দন তুমি, শুনা হেবে আমাৰ কথা। কওক প্ৰভু। পূৰ্বতে তোমাক আমি যি ভকতিৰ তত্ত্ব দিলো, প্ৰভু সেই ভকতিৰ তত্ত্ব শিৰে তুলি লৈ সবাৰে মাজত তুমি সিঁচিবা বীজ। তেতিয়াহে জগতত জীৱই মুক্তি পাব। যোৱা বান্ধৱ, যোৱা তুমি বদৰিকাশ্ৰমে গৈ কৰিবা বসতি। হে প্ৰভু, আপোনাৰ বৈকুণ্ঠগামী হোৱাৰ সময় দৰ্শন পাই এই উদ্ধৱৰ জীৱন আদি ধন্য কৰো প্ৰভু, ধন্য কৰো। প্ৰভু তোমাৰ চৰণ সেৱা যাতে মই নিতৌ কৰিব পাৰো, সেই শেষত প্ৰভু তোমাৰ চৰণত ভিক্ষা মাগিলো প্ৰভু, তোমাৰ চৰণত ভিক্ষা মাগিলো। যোৱা বান্ধৱ, বিদায়। বিদায় কৃষ্ণ ভাবি মন আকাশ মাৰ্গতে গতি কৰে মোৰ শংখ চক্ৰই বৈকুণ্ঠক উদ্দেশ্যে। ময়ো আৰু নকৰো পলম। আমাৰ বৈকুণ্ঠ পয়ানৰ 7 দিনৰ পাছত সাগৰৰ পানীয়ে ধুৱাই পেলাব সমস্ত দ্বাৰকা নগৰ। অৰ্জুনৰ সহিতে চলি যাব দ্বাৰকাৰ যত নাৰীগণ। কলিৰ ৰাজত্বৰ আৰম্ভ ঘটিব। একমাত্ৰ শ্ৰৱণ কীৰ্তন আৰু ভকতিৰ দ্বাৰা কলিত মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ব। হে জগতবাসী, এই কথা মাত্ৰ কৰিবা স্মৰণ। বিদায় জগতবাসী, বিদায় আমাৰ ভক্তসকল। বিদায় বসুন্ধৰা, বিদায় হে পিতা মাতা। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। সম্বৰিলা ঐ ঘৰিলা
পাখ লাগি অচিন